এজন যুৱ নেতা নাম ডক্টৰ অসীম কুমাৰ দাস। নেতাগৰাকীৰ উদ্দেশ্য মানৱ সেৱা। ডক্টৰ অসীম কুমাৰ দাসৰ উদ্দেশ্য কেৱল মানৱ সেৱা। 2000 চনৰে পৰা কংগ্ৰেছৰ সক্ৰিয় কৰ্মী হিচাপে নিজকে বিলীন কৰিছে অসীম কুমাৰ দাসে। হাজাৰ বাধাক নেওচি ৰহা বিধানসভা সমষ্টিৰ ৰাইজৰ প্ৰতিটো দুখৰ সময়ত কেৱল থিয় দিছে অসীম কুমাৰ দাসে। হাজাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসীম কুমাৰ দাস। ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ একাংশই উঠি পৰি লাগিছে অসীম কুমাৰ দাসৰ বিৰুদ্ধে। তথাপি কঁকালত টঙালি বান্ধি সাজু হৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰহা সমষ্টিৰ পৰা বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। এজন সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ অসীম কুমাৰ দাস। তেখেতে নিষেধ কৰিবলৈ কংগ্ৰেছৰ ভিতৰত থকা বিজেপিৰ এজেণ্টৰ সুসন্ধি এই কথা ৰহা বিধানসভা সমষ্টিৰ ভোটাৰৰ। অসীম দাসে এইবাৰ ৰহাৰ পৰা টিকট পোৱাটো এক প্ৰকাৰ সত্যত পৰিণত হোৱাৰ লগে লগে টিকেট কৰ্তনৰ বাবে তথা ব্যক্তিগত মুনাফাৰ বাবে মানসিকভাৱে অসীম কুমাৰ দাসক ধ্বংস কৰাৰ প্ৰয়াস একাংশ টিকট প্ৰত্যাশী দলীয় কৰ্মীৰ। তথাপি ৰাইজৰ বিপুল দাবীত অসীম কুমাৰ দাসে আকৌ সাহসেৰে কাম কৰি গৈছে ৰাইজৰ বাবে, যাতে ৰাইজৰ সন্মুখত সেৱা প্ৰতিপন্ন কৰিব নোৱাৰে অসীম কুমাৰ দাসক। উপস্থাপন আমাৰ, বিশ্লেষণ আপোনাৰ। পলিটিকেল ৰিপৰ্ট and 24 Assam।